हेलो एवरीवन वेलकम एंड वेलकम बैक टू माय अनदर न्यू ब्लॉग। सो कि खबर आपनालोकर आशा करिछु सबे भाले आछे आरो मयো ठीके आछु। আজি আমি গৈ আছো নগাঁও টাउन অলপ কাম আছে মানে মোৰ হাজবেণ্ডৰ মামাৰ অসুখ তেওঁক হস্পিটেলত যাব লাগে আৰু এইপিনে চাওকচোন পৰিবেশ ইমান ধুনিয়া হৈ আছে চাৰিওপিনে খালি ফুল আৰু ফুল ইমান ধুনিয়া লাগিছে। মই জাস্ট ফুল বিলাকে ৰেকৰ্ড কৰি আছিলো গোটেইটো ৰাস্তা আৰু ইমান ধুনিয়া লাগিছে এইবিলাক চাই। আৰু এপিনে আছিলে ফলমূল লৈ আছিলো আমি মামাক চাব লাগে সেইকাৰণে মামা আছিলে ডিউকেয়াৰ হস্পিটেলত তেওঁক চাই আহিলো আমি। এতিয়া আজি মানে সানডে আছিলে এটো ভিডিও 2 সপ্তাহ মান হৈ গল মই আপলোডেই কৰিব পাহৰি গলো আৰু এটো সানডেৰ ভিডিও আছিলে সেইকাৰণে সানডে সব বন্ধ আছিলে। আমি সানডে দিনা গলো টেইলাৰৰ তাত গৈছিলো কিন্তু সব বন্ধ সেইকাৰণে কাপোৰখিনি দিব নোৱাৰিলো চিলাবলৈ। আৰু এয়া মোৰ কলেজ এপিনে গৈ আছিলো আমি অলপ ৰেকৰ্ড কৰি ললো। আৰু এপিনে হনুমান মেলা আহিছে নেহৰুবালিত যিদিনা আমি গৈছিলো সেইদিনা এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই গেট সেট বন্ধ আছিলে বনাই আছিলে বস্তুবিলাক 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছিলে। এপিনে ৰাস্তাত আৰু এজোপা গছ পালো ইমান ধুনিয়া ফুল লাগি আছে পিংক কালাৰৰ ফুলজোপাৰ নাম মই নাজানো আপোনালোকে ক'বচোন কি নাম হয় ইয়াৰ। তাৰ পিছত আমি আৰু অলপ এনেই ফুৰিলো বাইপাছৰ পিনে গলো আৰু কি কৰিম সানডে আছিলে সব বন্ধ মেলাও ষ্টাৰ্ট হোৱা নাই সেইকাৰণে বাইপাছৰ পিনে গলো অলপ চাই আহিলোগে। আৰু এইপিনে যাওতে বাইপাছৰ পিনে যাওতে ইমান ধুনিয়া লাগিছে ফুল একেবাৰে ৰঙা হৈ আছে সব ইমান ধুনিয়া ফুল আছিলে। আৰু এতিয়া আমি আছো বাইপাছত আৰু বাইপাছত যে নতুনকে ব্ৰিজখন বনাইছে সেইখনো চালো অলমোষ্ট কাম কমপ্লিট হৈয়ে গল আৰু ফ্লাইওভাৰখন বনোৱাৰ কাৰণে ভালেই হ'ব দিয়কচোন ইমান ভিৰ থাকে নহয় এইখিনি জায়গাত আৰু ইমান স্পিডত গাড়ী চলে ভয়ে লাগে। এতিয়া এখন বনোৱাৰ কাৰণে গাড়ীবিলাক ভাগে যাব ভালেই লাগিব। আৰু এইপিনে দিল্লী পাব্লিক স্কুল খুলি গল আমাৰ ইয়াত নগাঁৱত আৰু নগাঁৱত হলে মানে লোকেশনটো মোৰ ইমান ভাল লগা নাই একেবাৰে বাইপাছত বহুত দূৰত হৈ যাব সবপিনে মানুহৰ ঘৰবিলাক বহুত দূৰত হয় ইয়াৰ পৰা বহুত দূৰৰ পৰা যাব লাগিব ষ্টুডেন্টছখিনি। আৰু তাৰ পিছত আমি আহি গলো আমাৰ ফেভৰেট জেগা মেইনক্লিফত ইয়াত আমি আগৰ পৰা আহি থাকো আৰু ভাল লাগে কিবা এটা ইয়াত আগৰ পৰা গৈছো যে সেইকাৰণে ইয়াত গৈ এতিয়াও ভালেই লাগে। আৰু ইয়াত আহি আমি খাইছিলো শেজৱান নুডলছ আৰু চিকেন শেজৱান নুডলছ আছিলে বহুত ভাল লাগিছিলে খাই হাজবেণ্ডেও বহুত ভাল পায় তেওঁ নুডলছ এনেও বহুত ভাল পায় সেইকাৰণে ললো। আৰু এইপিনে মই ফটোজ ক্লিক কৰিবলৈ অলপমান লৈ লৈছিলো প্লেটত এইখিনিৰে ফটোজ ক্লিক কৰিলো আৰু এইখিনিতো খোৱা নাই আৰু বেছিকৈ খাইছিলো কিন্তু ফাৰ্ষ্টত ফটো ক্লিক কৰিবলৈ কমকৈ ললো। আৰু ভিডিওটো যে কৰি থোৱা আছিলে মই যে একেবাৰে পাহৰি গৈছো 2 সপ্তাহ হৈ গল মোৰ মনতে নাছিলে এতিয়া মই হঠাৎ চালো যে ভিডিও এটা আছে মই এতিয়ালৈকে দিয়াই নাই আৰু ব্লগ চগ বনোৱা একেবাৰে এৰি দিছো মই কিয় জানো এতিয়া ভালেই নালাগে ভিডিও বনাবলৈ মানে নাজানো কিয় মন নোযোৱা হৈছে। আৰু তাৰ পিছত আমি খোৱাৰ পিছত ওলাই আহিলো আৰু অলপ ফুৰিলো ফুৰাৰ পিছত আমি পানীপুৰি খালো বেছি খোৱা নাই মই মাত্ৰ 10 টকাৰহে খাইছিলো বেছি খোৱা নাই খোৱা আছিল পেট ভৰা আছিল সেইকাৰণে। আৰু তাৰ পিছত আমি গলো স্মাৰ্ট বাজাৰ নতুনকৈ খুলিছে যে এইখনত স্মাৰ্ট বাজাৰত গৈ অলপ ফুৰিলো এনে একো লোৱা নাই এনে জাস্ট চাব গৈছিলো ৰাতি 8টা বাজি গৈছিলে সেইকাৰণে আৰু একো লোৱা নাই বহুত টাইম লাগিব বিলিং কৰাবলৈ। আৰু এইপিনে ফুল ইমান ধুনিয়া আছিলে কিন্তু দাম একেবাৰে অভাৰ প্ৰাইস আছিলে সেইকাৰণে লোৱা নাই আমি। আৰু ৰাতি আহোতে সবজি লৈ ললো এতিয়া মানে পৰিয়ালৰ ধান্দা আহি গল ন সেইকাৰণে এইবিলাক ল'ব লাগে। সো বাই।